৩৫,০০০ নিযুক্তি সম্পৰ্কে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে সেইটো আপোনালোকে শুনিবলৈ পাব। আৰু বহুতে আছাম পুলিচৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো কেতিয়া হ'ব সেইটো সম্পৰ্কে জানিবলৈ ইচ্ছা কৰিছিলে। জুলাই মাহতেই আজি পুনৰ ক'লে যে জুলাই মাহতে দৌৰাও হ'ব আৰু পৰীক্ষাও হ'ব। তাৰ পাছতে নিযুক্তি হ'ব বুলি আজি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে। আৰু আপোনালোকৰ যদি শিক্ষক নিযুক্তি সম্পৰ্কে কিবা সুধিবলগীয়া আছে কমেণ্ট কৰি একেবাৰে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু BTCৰ যিটো ৰিক্ৰুইটমেণ্ট চলিছিলে সেই তাত আপোনালোকে এপ্লাই কৰিছিলে নে নাই কৰা সেই সম্পৰ্কে আপোনালোকে কমেণ্ট কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে আজি ৩৫,০০০ নিযুক্তি সম্পৰ্কে কি কৈছিলে মই আপোনাক শুনাব বিচাৰিছোঁ। আৰু যিসকলে পুলিচৰ কাৰণে আচলতে দৌৰি আছে তেওঁলোকে আচলতে সাজু হ'ব হ'ল। জুলাই মাহতেই ইণ্টাৰভিউ আৰু পৰীক্ষা দুয়োটা একেলগতে পাতিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি কৈছিলে সেই সম্পৰ্কে আপোনাক দেখাব বিচাৰিছোঁ। দুখীয়া ঘৰত চাকৰি পাব লাগে। আজি আপোনালোকে চাওক কিমান ওদালগুৰি লৰাই দৌৰি পেলাই পুলিচত চাকৰি পালে, কিমান বাক্সাৰ লৰাই দৌৰি পেলাই পুলিচত চাকৰি পালে, কিমান তামোলপুৰৰ লৰাই দৌৰি পেলাই চাকৰি পালে। এতিয়া মই আহিলে ল'ৰাবিলাকে সোধে দাদা পুলিচত কেতিয়া হ'ব আকৌ? মনটো বেয়া লাগে, 1 লাখ হৈ যোৱাৰ পিছততো মোৰ কাম শেষ। কিন্তু ল'ৰাবিলাকেতো দুখ পাব, ছোৱালীবিলাকেও দুখ পাব। সেইকাৰণে এইবাৰ মই কি কৰিলোঁ, এই যে 1 লাখ চাকৰি হৈ গ'ল, লগে লগে আৰু ৩৫,০০০ চাকৰি খুলি দিলোঁ যে আৰু ৩৫,০০০ চাকৰি। এটা জুলাইত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকিলে হ'ল। জুলাইত দৌৰাও হ'ব, পৰীক্ষাও হ'ব আৰু 2024ৰ ভিতৰতে আৰু ৩৫,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব। আগতে 2025 আছে, 2026ও আছে। গতিকে চৰকাৰী চাকৰি